সাধাৰণ সম্পাদক জগদীশ ভূঞা ডাঙৰীয়া, উপ-সভাপতি তথা এসময়ৰ আমাৰ অসম চৰকাৰৰ বিষয়া অৱসৰপ্ৰাপ্ত এডিশ্যনেল চিফ ছেক্ৰেটাৰী চন্দ্ৰকান্ত দাস ডাঙৰীয়া, আমাৰ দলৰ সম্পাদক পংকজলোচন গোস্বামী ডাঙৰীয়া, দীপাংকৰ সোণোৱাল, বিকাশ শইকীয়াকে প্ৰমুখ কৰি আমাৰ দলৰ বিষয়ববীয়া কৰ্মকৰ্তাসকল, মই আপোনালোক সকলোলৈকে আমাৰ দলৰ পবিত্ৰ মঞ্চৰ পৰা আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। সকলো সাংবাদিক বন্ধুকে আমি উষ্ম আদৰণি জনাইছোঁ। ইতিমধ্যে আপোনালোকে জ্ঞাত যে অসমৰ খিলঞ্জীয়া ফলগিৰি ভূমিপুত্ৰ মানুহৰ তেওঁলোকৰ উপৰি পুৰুষে দি থৈ যোৱা মাটি ভেটিৰ ওপৰত ধাৰাবাহিক আৰু ভয়াৱহ আক্ৰমণ ইতিমধ্যে আৰম্ভ হৈছে। আমি এটা সময়ত আমি দেখিছিলোঁ যে এই মাটিসমূহ দখল কৰিবৰ কাৰণে চৰকাৰে নিজ ইচ্ছামতে তেওঁলোকে আইন সংশোধন কৰি লৈছে। ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ মাটি, যিবোৰ কৃষিভূমি অনা কৃষিৰ কামত বেলেগত বিক্ৰী কৰিব নোৱাৰে, সেইবোৰক এটা সময়ত বিক্ৰী কৰিবৰ কাৰণেও চৰকাৰে আইন সংশোধন কৰিবলৈও তেওঁলোকে পিছ হুহুকি অহা নাই। গতিকে আমি এই গোটেই পৰিঘটনাবোৰ দেখি এটা কথা বুজি পাইছোঁ যে চৰকাৰে সম্পদ লুণ্ঠন কৰিবৰ কাৰণে আৰু নিজৰ ব্যৱসায়িক ব্যক্তিগত ৰাজনৈতিক স্বাৰ্থ বা মুনাফা লাভ কৰিবৰ কাৰণে যিকোনো স্তৰলৈকে যাব পাৰে, যিকোনো পৰ্যায়লৈকে যাব পাৰে। তাৰ কাৰণে প্ৰয়োজন সাপেক্ষে জৈৱ বৈচিত্ৰতা ধ্বংস কৰি জলাশয় তেওঁলোকে অধিগ্ৰহণ কৰিব পাৰে। যিমানবোৰ বনাঞ্চল আছে, পিজিআৰ ভিজিআৰ এইবোৰকো ইচ্ছামতে ৰিজাৰ্ভ ঘোষণা কৰি সংৰক্ষণমুক্ত ঘোষণা কৰি তাতো তেওঁলোকে অধিগ্ৰহণ কৰিব পাৰে। নতুবা জনজাতীয় যিবোৰ আৱেষ্টনী আছে, ট্ৰাইবেল বেল্ট আৰু ব্লক বুলি যাক কওঁ, য'ত জনজাতীয় মানুহৰ শ শ হাজাৰ হাজাৰ ইতিহাস য'ত জড়িত হৈ আছে, য'ত সেইসমূহ জনজাতীয় মানুহৰ তেওঁলোকৰ জীৱন, সমাজ, জীৱিকা, কৃষ্টি সংস্কৃতি জড়িত হৈ আছে, সেই জনজাতীয় মানুহসকলকো তেওঁলোকক উচ্ছেদ কৰিবৰ কাৰণেও চৰকাৰ পিছ হুহুকি নাহে। তাৰমানে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু তেখেতৰ নেতৃত্বৰ যিখন চৰকাৰ, সেইখন চৰকাৰে নিজৰ স্বাৰ্থ সিদ্ধি কৰিবৰ কাৰণে, ধন সম্পত্তি গঢ়িবৰ কাৰণে, নিজৰ পত্নী আৰু পুত্ৰৰ নামত সম্পত্তিৰ পাহাৰ গঢ়িবৰ কাৰণে যিকোনো স্তৰলৈকে তেওঁলোক যাব পাৰে, এই কথা প্ৰমাণিত হৈছে। আমি অসম জাতীয় পৰিষদে বিশ্বাস কৰোঁ যে মাটি থাকিলেহে জাতি থাকিব। মাটি হেৰুৱালে যিকোনো জাতিয়েই এটা অঘৰী জাতিলৈ পৰিৱৰ্তন হ'ব বা পৰিণত হ'ব, আৰু আমি তাৰ এটা পূৰ্বাভাস আমি পাবলৈ আৰম্ভ কৰিছোঁ। এতিয়া ইতিমধ্যে সমগ্ৰ অসমৰ বিভিন্ন প্ৰান্তত যদি চাই, ৰাষ্ট্ৰীয় ঘাইপথ আৰু বিভিন্ন গুৰুত্বপূৰ্ণ অঞ্চলসমূহ, আনকি কৃষিভূমিসমূহ পুঁজিপতি বণিক গোষ্ঠীয়ে, বনিয়া গোষ্ঠীয়ে ইতিমধ্যে তেওঁলোকে কুক্ষিগত কৰিছে বা দখল কৰিছে। তাৰ পাছত বাকী থাকিল সংৰক্ষিত অঞ্চলসমূহ, ষষ্ঠ অনুসূচীৰ অঞ্চল, জনজাতীয় আৱেষ্টনীৰ অঞ্চলসমূহ, বাগানসমূহ, যিসমূহ শ শ বছৰ ধৰি অসমৰ চাহ শিল্প, অসমৰ মানুহৰ, অসমীয়া মানুহৰ স্বাভিমানক প্ৰতিনিধিত্ব কৰিছিল। ভাৰতবৰ্ষৰ ভিতৰত আটাইতকৈ বেছি চাহ উৎপাদন কৰা ৰাজ্য আজিৰ দিনতো আমি 52% চাহ উৎপাদন কৰোঁ। সমগ্ৰ পৃথিৱীত চাহৰ নতুন নতুন হোম পৰীক্ষা, বিভিন্ন ধৰণৰ স্পেচিয়েলিটি দি বনাবলৈ কাম কাজ কৰি থকাৰ সময়ত অসমৰ চাহ শিল্প আৰু চাহ উদ্যোগটো ধ্বংস কৰি তেওঁলোকে এনেকৈ মাটি বাৰী অধিগ্ৰহণ কৰা দেখিবলৈ পাইছোঁ। এতিয়া আমি বৰদোৱাৰ যিখন চাহ বাগিচা, এই অঞ্চলৰ প্ৰায় 1500 একৰ মাটি তেওঁলোকে দখল কৰিবৰ কাৰণে, অধিগ্ৰহণ কৰিবলৈ ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰু তেওঁলোকৰ লক্ষ্য তাত এখন তেওঁলোকে ছেটেলাইট, তেওঁলোকে চিটি বা টাউনশ্বিপ তেওঁলোকে গঢ়ি তুলিব। আৰু এই কথাটোৰ প্ৰতিবাদ হোৱাৰ লগে লগে তেওঁলোকে ক'লে যে নহয়, তাত নহয়, বৰদোৱাৰ চাহ বাগিচাৰ য'ত জনজাতীয় মানুহ আছে, ৰাভা আছে, তাত কাৰ্বি আছে, তাত গাৰো আছে, তাত চাহ জনগোষ্ঠীয় আদিবাসী মানুহ আছে, বড়ো আছে, সেই মানুহৰ প্ৰতিবাদৰ সন্মুখীন হৈ তেওঁলোকে পলাশবাৰীত এই টাউনশ্বিপ হ'ব বুলি ক'লে। তাৰ পাছত এই ছেটেলাইট টাউনশ্বিপৰ কথা কোনোবা এগৰাকী আহি আকৌ ট্ৰাইবেল টাউনশ্বিপ হ'ব বুলি ক'লে। মানে মানুহক বিভ্ৰান্ত কৰিবৰ কাৰণে প্ৰতি মুহূৰ্তত বেলেগ বেলেগ কথা বতৰা কৈ গোটেই বিষয়টো এটা বেলেগ ফালে লৈ যাব খুজিছে। পৰিয়াল
2150ৰ পৰা 3000টা পৰিয়াল এই গোটেই প্ৰক্ৰিয়াটোৰ কাৰণে আক্ৰান্ত হয়। অতদিনে তেওঁলোকে তেওঁলোকৰ ভূমিৰ পট্টা দাবী খিলঞ্জীয়া মানুহে ভূমিৰ পট্টা বিচাৰি তেওঁলোকে সংগ্ৰাম কৰি আছে, আন্দোলন কৰি আছে। কিন্তু ভূমি পট্টা দিয়াটো দূৰৰে কথা, খিলঞ্জীয়া মানুহৰ তেওঁলোকৰ অধিকাৰ নাইকিয়া কৰি এই চাহ বাগিচা উচ্ছেদ কৰিব বিচাৰিছে আৰু খিলঞ্জীয়া জনজাতীয় মানুহৰ অধিকাৰ ভূমিৰ অধিকাৰ নিষেধ কৰিবৰ কাৰণে তেওঁলোকে উঠি পৰি লাগিছে। আমি দেখিছোঁ যে ভূমিৰ অধিকাৰ সুৰক্ষিত কৰিবৰ কাৰণে হৰিশংকৰ ব্ৰহ্মৰ প্ৰতিবেদন তেওঁলোকে নিৰ্মাণ কৰিছিল বা তেওঁলোকে এই প্ৰতিবেদন ইতিমধ্যে প্ৰদান কৰা হৈছে চৰকাৰক, কিন্তু চৰকাৰে গ্ৰহণ কৰি কাৰ্যকৰী কৰা নাই। অসম চুক্তিৰ 6 নম্বৰ দফাৰ আধাৰটো ভূমিৰ অধিকাৰ ৰক্ষা কৰিবৰ কাৰণে উচ্চ পৰ্যায়ৰ সমিতি বনাইছিল, যাৰ সদস্য ময়ো আছিলোঁ আৰু প্ৰতিবেদন দিয়াৰ পাছতো কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে আজিলৈকে অসম চুক্তিৰ 6 নম্বৰ দফা কাৰ্যকৰী কৰাটো নাই, কৰাটো দূৰৰে কথা গ্ৰহণ কৰিবলৈও 10টা মিনিট উলিয়াব নোৱাৰিলে। এয়াই অসমৰ প্ৰতি দিল্লীৰ দৃষ্টিভংগী। আমাৰ অধিকাৰ, আমাৰ মাটি ভেটি, আমাৰ ভাষা কৃষ্টি সংস্কৃতি, ৰাজনৈতিক ভৱিষ্যত নিয়ে হৈ যাওক, কিন্তু তেওঁলোকে তেওঁলোকৰ নিজ লক্ষ্য আম্বানী আদানীক মাটি দিব, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ পুত্ৰক মাটি এৰি দিবলৈ চিন্তা চৰ্চা কৰিব আৰু তাত ব্যৱসায় কৰি মুনাফা লাভ কৰিবলৈ বাদ এৰি দিব আৰু আমাৰ অসমৰ থলুৱা খিলঞ্জীয়া ৰাইজে সৰ্বোচ্চ হেৰুৱাই সৰ্বশ্ৰান্ত হৈ এটা অঘৰী জাতিলৈ পৰিণত হোৱাটো তেওঁলোকে চাই থাকিব আৰু ইয়াৰ আনন্দ উপভোগ কৰিব অসমৰ মুখ্যমন্ত্ৰী। গতিকে আমি ইয়াৰ দুৰ্ঘোৰ বিৰোধিতা কৰিছোঁ। আমি সংগ্ৰামী খিলঞ্জীয়া ৰাইজৰ লগত থিয় হৈছোঁ, তেওঁলোকক আমাৰ সমৰ্থন ব্যক্ত কৰিছোঁ আৰু কৈছোঁ যে আমি তেওঁলোকৰ সংগ্ৰামৰ সহযোগী হ'ম। কোনো কাৰণতে কেতিয়াও এই যে জনজাতীয়সকলৰ মানুহক তেওঁলোকৰ চকু দিছে, কাঢ়ি ল'ব বিচাৰিছে, এইটো কোনো কাৰণতে কৰিবলৈ দিয়া নহয়। কোনো কাৰণতে কোনো যুক্তি, কোনো যিমান চেষ্টা, ভয় ভাবুকি, বন্দুকৰ ভয় নোখক লাগিলে আমাৰ খিলঞ্জীয়া মানুহৰ প্ৰাপ্য অধিকাৰ কোনো কাৰণতে আজুৰি নিব বিচৰা কোনো কথা চিন্তা কেতিয়াও গ্ৰহণ কৰা নহ'ব, এইটো স্পষ্ট। গতিকে বৰদোৱাৰ চাহ বাগিচাত তেওঁলোকে এই যিটো তেওঁলোকৰ ষড়যন্ত্ৰমূলকভাৱে ইতিমধ্যে মাটি বাৰী কিনি তেওঁলোকৰ এজেণ্টৰ যোগেদি ইতিমধ্যে মাটি দখল কৰা বা কুক্ষিগত কৰাৰ যিটো কূটকৌশল ষড়যন্ত্ৰ আৰম্ভ হৈছে, এইবোৰ আমি বন্ধ কৰিবৰ কাৰণে মুখ্যমন্ত্ৰীক আমি আহ্বান জনাইছোঁ, সক্ৰিয়নি জনাইছোঁ। ইতিমধ্যে আমি সকলোৰে লগত কথা পাতিছোঁ, তাৰ স্থানীয় ৰাইজৰ লগত কথা পাতিছোঁ, ঠাইসমূহ চাইছোঁ। ভূমি পট্টা দাবী সমিতিৰ সভাপতি, 3টা খণ্ডৰ সভাপতি সম্পাদক সকলোৰে লগত আমি কথা পাতিব পাৰিছোঁ। খিলঞ্জীয়াৰ অধিকাৰ সুৰক্ষা সমিতিৰ লগতো কথা পাতিছোঁ। আচাৰ স্থানীয় সমিতি, ইয়াৰ যিখন জিলা সমিতি আছে, কামৰূপ জিলা সমিতি, তেওঁলোকৰ লগতো কথা বতৰা পাতিছোঁ। নিখিল ৰাভা ছাত্ৰ সন্থাৰ লগতো কথা বতৰা পাতিছোঁ। সকলোকে এটা কথাই কৈছোঁ যে যদিও কোনোবা মানুহে নিজৰ দৃষ্টিভংগী, নিজৰ স্বাৰ্থৰ কাৰণে কিবা আদৰ্শৰ প্ৰতি কাৰোবাৰ দুৰ্বলতা থাকিব পাৰে, কিন্তু এতিয়া সংকটৰ সময়ত সকলোৱে জাতীয় লক্ষ্য বা নিজৰ মাটি ভেটি ৰক্ষা কৰিবৰ কাৰণে সকলোৱে সংঘবদ্ধভাৱে কাম কাজ কৰিব লাগে। দ্বিতীয়তে আহোঁ দৰা বিল, যিখন 150 বিঘা মাটি তাত দিবৰ কাৰণে ইতিমধ্যে কলিকটীয়া কোম্পানী নে বাহিৰৰ বিদেশী কোম্পানী এটাৰ লগত চুক্তি কৰিবলৈ উঠি পৰি লাগিছে। আমি দৰা বিল সেই অঞ্চলটো পৰিদৰ্শন কৰিলোঁ, তাৰ কাষৰ চৰণীয়া পথাৰ পিজিআৰ যিবোৰ আছিল সেইবোৰো পৰিদৰ্শন কৰিলোঁ, যিবোৰক ইতিমধ্যে ডি ফৰেষ্ট বুলি মানে তেওঁলোকে ইতিমধ্যে ঘোষণা কৰিছে, ডি ৰিজাৰ্ভ ইতিমধ্যে ঘোষণা কৰিছে। সেইখিনি অঞ্চল পৰিদৰ্শন কৰি ৰাইজৰ এটাই কথা যে ইতিমধ্যে বাকী অঞ্চলসমূহ, দক্ষিণ অঞ্চলটো বিভিন্ন কল কাৰখানা উদ্যোগ প্ৰতিষ্ঠান গঢ়ি তুলিলে, এতিয়া মাটি নাই। খিলঞ্জীয়া মানুহৰ ওচৰত এতিয়া মাটি নাই। এতিয়া ইতিমধ্যে প্ৰদূষণে চাৰিওফালে আক্ৰান্ত কৰিছে। যদি আছে তেতিয়াহ'লে এই দৰা বিল, এই যিখন জলাশয় বা যিটো বিল, এইখন বিল জীয়াই আছে আৰু ইয়াৰ ওচৰত আৰু এই বিলখনৰ লগত, দৰা বিলখনৰ লগত ঐতিহ্য জড়িত হৈ আছে। জৈৱ বৈচিত্ৰতাৰ ধাৰক আৰু বাহক হ'ল এই ৱেটলেণ্ডবোৰ বা এই জলাশয় বা বিলবোৰ। ইতিমধ্যে জলাশয় ধ্বংসৰ অভিযান ইতিমধ্যে মুখ্যমন্ত্ৰী নামিছে। এইমছখন বনালে জলাশয়ৰ ওপৰত। আটাইতকৈ উত্তৰ পূৰ্বাঞ্চলৰ দামী ব্যক্তিগত খণ্ডৰ যিখন বিদ্যালয় বন্যা ইণ্টাৰনেশ্যনেল, এইখন আগৰ গুগল মেপ চালে দেখিব এখন ৱেটলেণ্ড আছিলে। অৰ্থাৎ গুগলতো গোটেই কথাটো ফিটিং কৰি এইটো নাইকিয়া কৰি দিলে। এতিয়া যদি চাই এতিয়া বিচাৰি নাপাব এসময়ত, কিন্তু এসময়ত গুগল মেপ আমাৰ লগত আছে, তাত চালে ধৰা পৰিব যে ৱেটলেণ্ড আছে। যে এই যে ৱেটলেণ্ডবোৰেই জৈৱ বৈচিত্ৰতাক ধৰি ৰাখে।
গতিকে ইয়াক ধ্বংস কৰিবৰ কাৰণে সেইকাৰণে কৈছোঁ যে প্ৰকৃতি জৈৱ বৈচিত্ৰতা ধ্বংস কৰি হ'লেও মাটি দখল কৰিব। এইটো হ'ল তেওঁলোকৰ লক্ষ্য। জানি আপোনালোকক জনাই আমি সুখী অনুভৱ কৰিছোঁ। তাত যথেষ্ট পৰিভ্ৰমী পক্ষী আৰু স্থানীয় পশু পক্ষী প্ৰায় 200তকৈ বেছি পক্ষীৰ আৱাসস্থল। 60টাতকৈ 65টাতকৈ বেছি পখিলাৰ প্ৰজাতি তাত পোৱা যায়। সৰীসৃপ 50টাতকৈ বেছি সৰীসৃপৰ প্ৰজাতি তাত পোৱা যায়। আৰু অতি গুৰুত্বপূৰ্ণ কথাটো হ'ল মাছ 127টাতকৈ বেছি স্পেচিছ পোৱা যায়। ডলফিন আটাইতকৈ দুষ্প্ৰাপ্য যিটোক লৈ আমি আজিও সমগ্ৰ পৃথিৱীৰ বাকীৰ গৱেষণা তাৰ ওপৰত দৃষ্টি নিবদ্ধ হৈ আছে। এই ডলফিনৰ বিচৰণভূমি তেওঁলোকে দৰাবিল অতিক্ৰম কৰি আহি পানী হ'লে পিজিয়াৰ অঞ্চলসমূহলৈকে তেওঁলোক আহে। এই ডলফিনসমূহ আহে। গতিকে সেইবোৰক একেবাৰে সমূল অংশে ধ্বংস কৰিব বিচাৰিছে। য'ত পখিলা আছে, য'ত চৰাই আছে, এইটোৱে প্ৰমাণ কৰে যে পলিউশ্যন ইণ্ডিকেটৰ তাত যিহেতু আছে, গতিকে তাত কোনো ধৰণৰ প্ৰদূষণো হোৱা নাই। আৰু তাৰ লগে লগে ওচৰে পাজৰে অঞ্চলত থকা 3000টা পৰিয়াল, মৃৎশিল্পৰ লগত জড়িত হৈ থকা 2000টা পৰিয়াল, মুঠতে 5000 পৰিয়ালৰ জীৱন জীৱিকা, কৃষি, পৰিৱেশ পাৰিপাৰ্শ্বিকতা, জৈৱ বৈচিত্ৰতা, চৰাই, জীৱকুল, পশু পক্ষী, মাছ, সৰীসৃপ, পখিলা সকলোৰে জীৱনলৈ এটা বিপন্ন পৰিৱেশ নমাই আনি চৰকাৰে ইয়াত লজিষ্টিক পাৰ্ক সৃষ্টি কৰিবলৈ বিচৰা যিটো কথা, এইটোৰ আমি দুৰ্ঘুৰ বিৰোধী আৰু বন্ধ কৰিবৰ কাৰণে দাবী উত্থাপন কৰিছোঁ। আৰু আমি ক'ব খুজিছোঁ যে এনেকুৱা ধৰণৰ প্ৰকৃতি বিৰোধী, এনেকুৱা ধৰণৰ জৈৱ বৈচিত্ৰতা আৰু পাৰিপাৰ্শ্বিকতা বিৰোধী তেওঁলোকৰ যি চিন্তা আৰু সিদ্ধান্ত, এইটো পৰিহাৰ কৰা উচিত। আৰু দেশৰ যিটো এনভাইৰনমেণ্টেল মিনিষ্ট্ৰী, তেওঁলোকে অতি কঠোৰ আইন ইয়াৰ বিৰুদ্ধে তেওঁলোকে আহিছে। সেইবোৰৰ কথাও ইতিমধ্যে আমি প্ৰধানমন্ত্ৰীয়ে হওক বা এনভাইৰনমেণ্টেল মিনিষ্ট্ৰীৰ এই কথাবোৰ আমি লিখাৰ কথাও ইতিমধ্যে আমি চিন্তা চৰ্চা কৰিছোঁ। আৰু শেষ বিষয়টো হৈ গ'ল এটা যিটো বৃহৎ নদী বান্ধৰ যিটো ভয়াৱহতা ৰাইজে দেখিছে। ইয়াত তুলসী নদীৰ ওপৰত যদিও বৃহৎ নদী বান্ধ নহয়, 55 মেগাৱাট ক্ষমতা সম্পন্ন এটা বান্ধ গঢ়িবৰ কাৰণে ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছে। আমাৰ মূল বিষয়টো হ'ল যে জনগণে শংকা ব্যক্ত কৰিছে। আগতে যেতিয়া বৃহৎ নদী বান্ধ 2000 মেগাৱাট ক্ষমতা সম্পন্ন সোৱণশিৰি বৃহৎ নদী বান্ধ প্ৰকল্প যেতিয়া হৈছিল, তেতিয়াই আমি বিৰোধিতা কৰিছিলোঁ আৰু কৈছিলোঁ যে নামনি অঞ্চলত বসবাস কৰা মানুহৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা যেতিয়ালৈকে নিশ্চিত নহ'ব, তেতিয়ালৈকে বৃহৎ নদী বান্ধ বন্ধ হ'ব লাগে। তাকে নকৰি এইটোতো আৰম্ভ কৰিছে। এতিয়া 750 মেগাৱাট বিদ্যুৎ উৎপাদনলৈ চিন্তা চৰ্চা কৰিছে। পৰৱৰ্তী সময়ত সম্পূৰ্ণ কৰিব। তাৰ পাছত আকৌ দিৱাং ভেলী জলবিদ্যুৎ প্ৰকল্প, যিটো উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ ডাঙৰ 3000 মেগাৱাট ক্ষমতা সম্পন্ন, তাৰো কাম শদিয়াৰ ওপৰত তেওঁলোকে আৰম্ভ কৰিছে। সেই অঞ্চলসমূহৰ মাটিৰ গুণাগুণ, শিলা স্তৰ বা যিটো চুম্বকীয় শ্ৰুতি বুলি যাক কোৱা হয়, যাক যিটো ফল্ট, এই ফলবোৰৰ কথা পৰীক্ষা নিৰীক্ষা কৰাৰ পাছত বিজ্ঞানীসকলে বা বিভিন্ন ব্যক্তিয়ে তাত জেগাসমূহৰ কথা কৈছিল, বিৰোধিতা কৰিছিল। এতিয়াও ইয়াত মানুহে শংকা ব্যক্ত কৰিছে। শেহতীয়াকৈ ৰঙা নদী জলবিদ্যুৎ প্ৰকল্পৰ প্ৰলয়ংকৰী কৃত্ৰিম বানপানীৰ ভয়াৱহতা দেখি ৰাইজে কৈছে যে তুলসী নদীৰ ওপৰত দিব লগা যিটো জলবিদ্যুৎ প্ৰকল্প, সেইটোৰ নামনি অঞ্চলত পৰিব পৰা প্ৰভাৱ সম্পৰ্কত ব্যাপক পৰ্যালোচনা, ব্যাপক অন্বেষণ বা গৱেষণা হোৱাৰ প্ৰয়োজনীয়তা আছে। সেইকাৰণে ডাউনষ্ট্ৰীম ইম্পেক্ট ষ্টাডি, নামনি অঞ্চলত পৰিব পৰা প্ৰভাৱ সম্পৰ্কত অধ্যয়ন কৰাৰ খুব প্ৰয়োজনীয়তা আছে বুলি ৰাইজে উপলব্ধি কৰিছে। তাৰ কাৰণে প্ৰয়োজনীয় শুনানি আৰু ৰাইজৰ এটা দাবী যে জলবিদ্যুৎ প্ৰকল্প হ'লে ৰান অফ দ্য ৰিভাৰ হ'ব লাগিব। কোনো কাৰণত ৰিজৰ্ভাৰ বনাই যাতে নামনি অঞ্চলত বসবাস কৰা জীৱকুল, জৈৱ বৈচিত্ৰতাৰ প্ৰতি যাতে প্ৰত্যাহ্বান নাহে। সৰু মাইক্ৰডেম যদি ক'ৰবাত বনায়ো ৰান অফ দ্য ৰিভাৰ হ'ব লাগিব, যাতে জৈৱ বৈচিত্ৰতাৰ প্ৰতি ভয়াৱহতা নাহে, যাতে কোনো ধৰণৰ আন কথা বতৰাবোৰত যাতে ক্ষয় ক্ষতি নহয়, মানে ইনডিউচ মেগনেটিক ফিল্ড সৃষ্টি হৈ বা তাত কাৰ্বন মনক্সাইড সৃষ্টি কৰি যাতে পৰিৱেশ যাতে কোনো কাৰণতে প্ৰদূষিত নহয়, সেইকাৰণে এই কথা বতৰাবোৰ ৰাইজে ইতিমধ্যে উপলব্ধি কৰি আমিও ৰাইজৰ মনৰ কথাৰ প্ৰতি আমি সমৰ্থন আগবঢ়াই কৈছোঁ যে কোনো কাৰণতে খৰখেদাকে কাম আৰম্ভ কৰিব নালাগে, জনশুনানি হ'ব লাগে। আৰু যিবোৰ বিজ্ঞানসন্মতগত কথা যিবোৰ আছে, কাৰিকৰীগত কথা আছে, নামনি অঞ্চলত পৰিব পৰা প্ৰভাৱ সম্পৰ্কীয় বিষয়সমূহ পৰ্যালোচনা, বৈজ্ঞানিক আলোচনা বিলোচনা নোহোৱাকৈ
এই কাম কেতিয়াও আৰম্ভ কৰিব নালাগে, বন্ধ কৰিব লাগে বুলি আমি আহ্বান জনাইছোঁ। কাৰণ এতিয়া বৃহৎ নদীবান্ধ কোনো কাৰণতে কম পইচা আৰু যিটো চিপ এণ্ড ক্লিন জেনেৰেশ্যন অফ এনাৰ্জি বুলি যিটো কয় সেইটো হৈ থকা নাই। এতিয়া বিজ্ঞানীসকলে পৰীক্ষা নিৰীক্ষা কৰি গোটেই প্ৰমাণ হৈছে যে ইমান বেছি ইয়াৰ পৰা পাৰ্শ্ব ক্ৰিয়া প্ৰতিক্ৰিয়া হয়, এইবোৰত যিটো টোটেল কষ্ট এফেক্টিভ যিটো পেৰামিটাৰ এইটো চাই দেখিছে যে খৰচো বেছি হয়, প্ৰভাৱো বহুত বেছি পৰে। গতিকে এই কথা বতৰাবোৰ যাতে আধুনিকভাৱে বিশ্লেষণ কৰা হয়, আমেৰিকাত ইতিমধ্যে বৃহৎ নদীবান্ধ ডিকমিশ্যন কৰা কাম আৰম্ভ কৰিছে। গতিকে আমিও এই কথাবোৰ ব্যাপক পৰ্যালোচনা কৰাৰ প্ৰয়োজনীয়তা আহি পৰিছে। গতিকে সকলোকে মই এই তিনিওটা বিষয় ৰাইজক ইয়াতে অৱগত কৰিছোঁ আৰু আমাৰো দলীয় স্থিতি স্পষ্ট। এনেকৈ মাটি অধিগ্ৰহণ কৰি মানে সমাজ বিপদ নকৰা, এই যে আমাৰ কাৰ্বি আংলং, ডিমা হাছাও, বড়োভূমি, তাৰপিছত এই অঞ্চলসমূহ বৰদুৱাৰ চাহ বাগিচা, বিভিন্ন অঞ্চল, গুৱাহাটীৰ 28 বিঘা মাটি, ডিব্ৰুগড়ৰ লক্ষ্মী চাহ বাগিচা, শুকান পুখুৰী, এই গোটেই বাগানবোৰত যিটো অধিগ্ৰহণৰ কাম বা গোলাঘাটত অধিগ্ৰহণৰ কাম বা কাজিৰঙাৰ ষষ্ঠ সংযোজন নাইকিয়া কৰি পৰৱৰ্তী দিনসমূহত 10 নম্বৰ সংযোজনো তেওঁলোকে নাইকিয়া কৰি দিবৰ কাৰণে যিবোৰ উৎকৌশল ৰচনা কৰিছে, এইবোৰ সামূহিকভাৱে বন্ধ কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। পুনৰ কৈছোঁ, মাটি থাকিলেহে জাতি থাকিব।